Namaskar, hello everyone. Welcome to Aspiring Jurist Academy. Today I am going to giving a lecture topic on prison reforms of the criminology subject. Let's start. So আজি আমি ভিডিওটো ডিসকাস কৰিম প্ৰিজন ৰিফৰ্মছ কি হয় ইয়াৰ মিনিংটো কি হয় আৰু আমাৰ ইণ্ডিয়াত প্ৰিজন ৰিফৰ্মৰ কাৰণে কি স্ট্যাটুটৰি প্ৰভিজনছ আছে আৰু প্ৰিজন ৰিফৰ্মৰ ক্ষেত্ৰত আমাৰ জুডিচিয়াৰী কি ৰোল প্লে কৰিছে আমি এই গোটেই ভিডিওটো ডিসকাস কৰিম তো আপোনালোকে ভিডিওটো শেষলৈকে চাব তো এতিয়া প্ৰিজন ৰিফৰ্মছ বুলি যেটো আছে তো প্ৰিজন ৰিফৰ্মছ মিনিং জনাৰ আগতে আমি প্ৰিজন মানে কি জানি ল'ব লাগিব তো প্ৰিজন means jail or place used permanently temporarily under the general or special order of a state government for the detention of prisoner আমাৰ যিবিলাক prisoner থাকে আমাৰ যিবিলাক অপৰাধী থাকে এই অপৰাধী বিলাকক যোনটো ঠাই কি কৰা হয় ডিটেনশন কৰি ৰখা হয় বা জেল য'ত ৰখা হয় সেই ঠাইডোখৰকে কি বুলি কোৱা হয় প্ৰিজন বুলি কোৱা হয় আৰু এই যেটো আমাৰ যেটো প্ৰিজন যেটো সাবজেক্ট হয় প্ৰিজন যেটো সাবজেক্ট হয় তো এইটো এটা ষ্টেট লিষ্টৰ সাবজেক্ট হয় তো এই কাৰণে কি কৈছে ৰাজ্য চৰকাৰে বা ষ্টেট গভৰ্ণমেণ্টে স্পেশাল অৰ্ডাৰৰ জৰিয়তে পাৰ্মানেন্টলি হওক বা টেম্পৰেলি পাৰ্মানেন্টলি মানে স্থায়ীভাৱে হওক বা অস্থায়ীভাৱে যিডোখৰ ঠাই আমাৰ যিবিলাক অপৰাধী থাকে অপৰাধীবিলাকক ডিটেনশন কৰি ৰাখে সেই জেল বা সেই ঠাইডোখৰকে কি বুলি কোৱা হয় প্ৰিজন বুলি কোৱা হয় তো এই যে অপৰাধীবিলাকক যোনডোখৰ ঠাই ডিটেনশন কৰি ৰখা হয় সেই ঠাইডোখৰ বা সেই প্ৰিজনাৰ বিলাকক ইনসাইড প্ৰিজন সেই জেলখনৰ ভিতৰত কেনেকৈ ৰাখিব তাৰ বিষয়ে আলোচনা কৰাটোৱে হৈছে কি প্ৰিজন reform so এতিয়া কৈছে যে prison reforms is the attempt to improve condition inside prison improve the effectiveness of a penal system তো prison reform বুলি ক'লে আমি এইটোৱে বুজো যিডোখৰ ঠাই কি কৰে অপৰাধী বিলাকক ৰখা হয় ডিটেনশন কৰি ৰখা হয় সেই ঠাইডোখৰত কেনেকুৱা ধৰণে ইনসাইড মানে ভিতৰত সেই অপৰাধী বিলাকক সেই জেলখনৰ ভিতৰত কেনেকুৱা ৰখা হ'ব বা কি ইমপ্ৰুভমেন্ট কৰা হ'ব বা কি ইফেক্টিভনেস সিস্টেম লোৱা হ'ব সেই প্ৰিজনাৰ বিলাকক ৰাখিবলৈ সেই ঠাইটো তাকে কি বুলি কোৱা হয় প্ৰিজন ৰিফৰ্মছ বুলি কোৱা হয় আমি যদি চাওঁ মডাৰ্ন যিটো প্ৰিজন ৰিফৰ্ম প্ৰিজনাৰ মডাৰ্ন টাইমত প্ৰিজনাৰ বিলাকক ৰখা সিস্টেমটো মাচ বেটাৰ দেন পাষ্ট আমি যদি অতীতলৈ চাওঁ যদি আমি ভাৰতৰ ক্ষেত্ৰতে চাওঁ ভাৰত যদি স্বাধীন হোৱাৰ আগত বা প্ৰাক স্বাধীনোত্তৰ কালত যদি আমি অপৰাধী বিলাকক যেনেকে ৰাখিছিলে জেলত তাৰ কন্ডিশনতকৈ বৰ্তমান সময়ত যিখিনি মডাৰ্ন প্ৰিজনাৰ যিবিলাক আছে তো সেই প্ৰিজনছ বিলাক বহুত বেটাৰ কন্ডিশনত আছে তো আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহেৰুৱে প্ৰথম প্ৰধানমন্ত্ৰী আছিল বা ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিল তেওঁৰ প্ৰিজনাৰৰ কাৰণে এটা কি কৰিছিল অপিনিয়ন দিছিলে তেওঁ কৈছিলে যে criminal are largely creation of social condition they are required to treated rather being punished এতিয়া কৈছে আমাৰ যিবিলাক অপৰাধী থাকে এই অপৰাধী বিলাক হৈছে আমাৰ সমাজৰে সৃষ্টি এই অপৰাধী বিলাকক কোনে জন্ম দিয়ে সমাজেই জন্ম দিয়ে আৰু হেয়েহে কৈছে যে এই যিবিলাক অপৰাধী থাকে ক্ৰিমিনাল থাকে তো তেওঁলোকক শাস্তি দিয়াৰ ফলনি তেওঁলোকক কি কৰিব লাগে ট্ৰিটেড কৰিব লাগে তো এই কথাষাৰ কোনে কৈছিলে ভাৰতৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহেৰুৱে কৈছিলে যেতিয়া ভাৰত স্বাধীন হৈছিলে স্বাধীন হোৱাৰ পিছত আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৰিছিলে এপইণ্টেড কৰিছিলে অল ইণ্ডিয়া জেইল মেনুৱেল এখন কমিটি এপইণ্টমেণ্ট কৰিছিলে আৰু এই জেনেৰেলি কমিটিখন এপইণ্টমেণ্ট কৰিবলৈ তেওঁলোকে যিখন কমিটি মানে এপইণ্ট কৰিছিলে তাৰ কাৰণে এক্সপাৰ্ট কাক তেওঁলোকে দায়িত্ব দিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডক্টৰ WC ৰেকলেছ তো এই যিটো 1957ত কি কৰিছে এখন মডেল প্ৰিজন মেনুৱেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৰিছিলে আনিছিলে তো এতিয়া এই যিটো আমি 1957ৰ কথা গম পালো তাৰ পিছত
আৰু এখন কমিটি ফৰ্ম হৈছিলে, সেইখন আছিলে মুল্লা কমিটি। আৰু সেই মুল্লা কমিটিয়ে কি কৰিছিলে মানে ওপৰত বেছ কৰি গভৰ্ণমেণ্টে কি কৰিছিলে অল ইণ্ডিয়া জেইল ৰিফৰ্মছ কমিটি এখন কি কৈছিলে 1980 আছিলে জেনেৰেলি এখন। তো 1980 অল ইণ্ডিয়া জেইল ৰিফৰ্ম এখন কমিটিজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৰিছিলে এডপ্টেড কৰিছিলে। আৰু এই যিখন কমিটি আছিলে এই কমিটিখনে বহুত নিৰ্দেশনা দিছিলে ছাজেষ্টিং ভেৰিয়াছ মেটাৰ ৰিলেটিং টু দ্য প্ৰিজন। এই যিটো মুল্লা কমিটি আছে, মুল্লা কমিটিয়ে যিটো অল ইণ্ডিয়া জেইল ৰিফৰ্মছ এখন কমিটি জেনেৰেলি ফৰ্ম হৈছিলে। আৰু এই যিটো অল ইণ্ডিয়া জেইল ৰিফৰ্মছ কমিটি আছিলে 1980 যিটো ফৰ্ম হৈছিলে, তো এই কমিটিখনে কি কৰিছিলে ছাজেষ্ট কৰিছিলে মডাৰ্ণাইজেশ্যন অফ প্ৰিজন ৰিফৰ্ম। আমাৰ প্ৰিজন ইন ইণ্ডিয়া, আমাৰ ভাৰতত যিবিলাক জেইল আছে সেই জেইলবিলাক কি কৰিব লাগে মডাৰ্ণাইজেশ্যন কৰিব লাগে। তাৰপিছত এই যিখন কমিটি আছিলে এই কমিটিয়ে ৰিকমেণ্ড কৰিছিলে যে আমাৰ যিবিলাক জঘন্য অপৰাধী থাকে সেই অপৰাধীবিলাক জুবেনাইলৰ পৰা কি কৰিব লাগে পৃথকে ৰাখিব লাগে বুলি কি কৰিছিলে ৰিকমেণ্ডেশ্যন দিছিলে যে এই জুবেনাইল অপৰাধীবিলাক আৰু যিবিলাকে জঘন্য অপৰাধ কৰা হাৰ্ডেন যিবিলাক ক্ৰিমিনেলছ আছিলে অপৰাধী আছিলে তো তেওঁলোকক একেলগে ৰাখিব নালাগে। তো জুবেনাইলবিলাককো বেলেগকৈ ৰাখিব লাগে আৰু জঘন্য যিবিলাক অপৰাধী আছিলে তো সেই অপৰাধীবিলাকো কি কৰিব লাগিব পৃথকে ৰাখিব লাগে বুলি এই যিখন জেইল ৰিফৰ্ম কমিটিছ আছিলে 1980 ৰিকমেণ্ড কৰিছিলে। চ' যিটো মুল্লা কমিটি আছে, মুল্লা কমিটিয়ে 1980 ৰিকমেণ্ড কৰিছিলে যে যিখিনি জুবেনাইল অফেণ্ডাৰ আছে জুবেনাইল অফেণ্ডাৰখিনি কি কৰিব লাগে বাকী যিখিনি জঘন্য অপৰাধ কৰা হাৰ্ডিং ক্ৰিমিনেল আছে তেওঁলোকৰ পৰা কি কৰিব লাগে পৃথকে ৰাখিব লাগে, একেলগে ৰাখিব নালাগে। তাৰ উপৰিও অন্য এটা এই ৰিকমেণ্ডেশ্যন এই কমিটিখনে দিছিলে যে এই যিখিনি মেণ্টেলি যিখিনি ডিষ্টাৰ্ব প্ৰিজনাৰ থাকে, যিখিনি অপৰাধী যিবিলাক অপৰাধী কি কৰে মানসিকভাৱে অসুস্থ হয় তেনেকুৱা অপৰাধীবিলাকক কি ৰাখিব লাগে পৃথকে ৰাখিব লাগে বাকী অপৰাধীৰ পৰা, আৰু কি কৰিব লাগে তেওঁলোকক মেণ্টেল এছাইলামলৈ পঠিয়াব লাগে যিখিনি মানসিকভাৱে অসুস্থ অপৰাধী। তাৰপিছত আহিলে যিখিনি প্ৰিজনাৰ্ছ আছে প্ৰিজনাৰ্ছখিনিক সাধাৰণতে চাইণ্টিফিকেলি কি কৰিব লাগে বা ৰেচনেলি বা চাইণ্টিফিকেলি কি কৰিব লাগে তেওঁলোকক ক্লাছিফাই কৰিব লাগে। জেনেৰেলি কি চাইণ্টিফিকেলি কেনেকৈ এইজৰ ওপৰত বেছ কৰি তেওঁলোকৰ ছেক্সৰ ওপৰত বেছ কৰি কি কৰিব লাগে বা কেনেকুৱা ধৰণৰ অপৰাধ কৰিছে তাৰ ওপৰত বেছ কৰি তেওঁলোকক কি কৰিব লাগে পৃথকে ৰাখিব লাগে। তাৰোপৰি কৈছে যে এই যিখিনি প্ৰিজনৰ যিটো কণ্ডিশ্যন মানে জেলৰ যিখিনি কণ্ডিশ্যন জেনেৰেলি তেওঁলোকক কি কৰিব লাগে জেলৰ ভিতৰত কি কৰিব লাগে যিবিলাক অপৰাধী আছে তেওঁলোকক পৰ্যাপ্ত পৰিমাণে এডিকুৱেট কি কৰিব লাগে ফুড দিব লাগে, খাদ্য দিব লাগে, তেওঁলোকক কাপোৰ দিব লাগিব পৰ্যাপ্ত পৰিমাণে, তাৰপিছত তেওঁলোকক চাফ চিকুণকৈ ৰাখিব লাগে, চেনিটাইজেশ্যন হ'ব লাগে, তাৰপিছত আহিলে তেওঁলোকক ভেণ্টিলেশ্যনৰ ব্যৱস্থা থাকিব লাগে। চ' এই গোটেইখিনি বস্তু কোনে ৰিকমেণ্ড কৰিলে যিখন মুল্লা কমিটি আছিলে মুল্লা কমিটিয়ে ৰিকমেণ্ড কৰিছিলে। তাৰপিছত 1987 কৃষ্ণ আয়াৰ জাষ্টিছ কৃষ্ণ আয়াৰৰ মানে চেয়াৰমেনশ্বিপত এখন কমিটি গঠন হৈছিলে, সেইখনক কি বুলি কোৱা হয় 1982 কৃষ্ণ আয়াৰ কমিটি। এই কমিটিখনে ষ্টাডি কৰিছিলে প্ৰিজনৰ ওপৰত, উইমেন কেনেকুৱা প্ৰিজন আছে, উইমেনৰ কণ্ডিশ্যন কেনেকুৱা তাৰ ওপৰত ষ্টাডি কৰিছিলে। তাৰোপৰি আমি জানো যে প্ৰথম উইমেন জেল ক'ত হৈছিলে মহাৰাষ্ট্ৰ ষ্টেটত কি হৈছিলে ফাৰ্ষ্ট উইমেন জেল কি হৈছিলে এষ্টাব্লিছ হৈছিলে। চ' এই যিটো কেছ মোহাম্মদ গিয়াছুদ্দিন ভাৰ্চেছ ষ্টেট অফ অন্ধ্ৰ প্ৰদেশ 1977 সুপ্ৰিম কোৰ্টে এই কেছটোত কি কৰিছিলে হেল্প কৰিছিলে যে কৈছিলে যে দ্য হোল মেন ইজ এ হেল্ডি মেন এণ্ড এভৰি মেন ইজ বৰ্ণ গুড। মানুহবিলাক কি কৰিছে সকলো মানুহেই হেল্ডি হয় বুলি কৈছে, সুস্থ হয় বুলি কৈছে, আৰু সকলো মানুহে কি কয় আপোনাৰ ভাল হৈ জন্মগ্ৰহণ কৰে, সুস্থ সবল আৰু ভাল মানুহ হৈ কি কৰে মানুহে জন্মগ্ৰহণ কৰে। আৰু যিটো অপৰাধটো এটা কিউৰেবল ডেভিয়েঞ্চ বুলি কৈছে, অপৰাধটো আমি কি কৰিব পাৰোঁ ইয়াক সংশোধন কৰিব পাৰোঁ। এতিয়া কৈছে যে এতিয়া যিটো জেইল হয় প্ৰিজনটো এটা কাৰেকশ্যনেল হাউচ হয় বুলি কৈছে বা হোম হয় বুলি কৈছে, নট ক্ৰুৱেল আইৰণ আৰ্চিং দ্য সোল। এতিয়া কৈছে যে প্ৰিজন যিডোখৰ জেইলটো হৈছে এটা কাৰেকশ্যনেল হোম হয়, মানে এটা মানুহক কি কৰা হয় অপৰাধীবিলাকক সংশোধন কৰা হয় বুলি কৈছে। তাত কোনো ধৰণৰ এনেকুৱা কৰা নহয় যে তাত লহ ট্ৰিটমেণ্ট বা মানে আইৰনিকেলি কি কৰা হয় ট্ৰিটমেণ্ট কৰা নহয় বুলি সুপ্ৰিম কোৰ্টে এই গিয়াছুদ্দিন
যেটো মোহাম্মদ গিয়াসউদ্দিন ভাৰ্চেছ ষ্টেট অফ অন্ধ্ৰ প্ৰদেশ কেছটো কৈছিলে আনাদাৰ কেছ লয় ৰামামূৰ্তি ভাৰ্চেছ ষ্টেট অফ কৰ্ণাটকা 1997 সুপ্ৰিম কোৰ্টে 9টা সমস্যাৰ কথা দেখুৱাইছিলে যে সেই সমস্যা কেইটা জেলৰ 9টা সমস্যা আছে প্ৰিজন সিস্টেমত আমাৰ ইণ্ডিয়াত 9টা সমস্যা আছে আৰু সেই 9টা সমস্যা কি কৰিব লাগে ইমিডিয়েটলি কি কৰিব লাগে ৰিফৰ্ম কৰিব লাগে সেই 9টা সমস্যা হৈছে প্ৰথমটোৱে হৈছে অভাৰ ক্ৰাউডিং এটা প্ৰিজনত যেতিয়া অপৰাধীবিলাক ৰাখে অপৰাধীবিলাক কি কৰিছে মানে পৰিমাণতকৈ বেছি অপৰাধী এটা জেগাত কি কৰিছে এটা ঠাইত কি কৰিছে বন্দী কৰি ৰখা হৈছে সো অভাৰ ক্ৰাউডিং ইজ এ important problem of prison in India. Another problem is the delay in trial. কি কৈছে delay মানে কি যেতিয়া কোৰ্টত বিচাৰ চলে এই বিচাৰটো প্ৰক্ৰিয়াটো কি হৈছে ধিমি হৈছে মানে অলপ লেহেৰীয়া হৈছে বুলি কৈছে তাৰ পিছত কৈছে টৰ্চাৰ ইল ট্ৰিটমেন্ট যেতিয়া যিবিলাক অপৰাধী আছে জেলৰ ভিতৰত সেই অপৰাধীবিলাকক কি কৰা হৈছে ইল ট্ৰিটমেন্ট ইল মানে বেয়া মানে ব্যৱহাৰ কৰা হৈছে বা তেওঁলোকক কি কৰা হৈছে টৰ্চাৰ কৰা হৈছে তাৰ পিছত আহিলে তেওঁলোকক নেগলেক্ট অফ ডেথ এণ্ড হাইজিন এতিয়া কৈছে যে বহুত অপৰাধী কি কৰিছে জেলৰ ভিতৰত কি কৰাছে অৱজ্ঞা কৰা হৈছে বা নেগলেক্ট কৰা হৈছে বা তেওঁলোকক সাবচিকুনকে ৰাখি থাকিবলৈ দিয়া হোৱা নাই সো সেইকাৰণে বহু কি হৈছে অপৰাধী হয়তো কি কৰিছে তেনেকুৱা নেগলিজেন্সিৰ কাৰণে বা আনহাইজিনৰ কাৰণে কি হৈছে ডেথ হৈছে তাৰ পিছত কৈছে ইনসাফিচিয়েন্ট ফুড এণ্ড ক্লথিং এতিয়া যিবিলাক অপৰাধী আছে প্ৰিজনত তো সেই অপৰাধীবিলাকক যিটো খাবলৈ দিয়া খাদ্য হয় সেই খাদ্যটো কি হৈছে পৰ্যাপ্ত নহয় বা ইনসাফিচিয়েন্ট হয় বুলি কৈছে এইটো কি কৈছে পৰ্যাপ্ত পৰিমাণৰ খানা তেওঁলোকক দিব পৰা নাই পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকক কাপোৰ দিব পৰা নাই এইটো এটা অন্যতম সমস্যা তাৰ পিছত প্ৰিজন এভিল তো এই যিটো প্ৰিজন আছে তো সেইটো এটা মানে bad qualities তাৰ পিছত কৈছে যে deficiency in communication তো এইবিলাক যিবিলাক প্ৰিজন আছে প্ৰিজনৰ যিটো তেওঁলোকে কমিউনিকেট কৰিব লাগে তেওঁলোকৰ ফ্যামিলিৰ লগত সেই কমিউনিকেশনটো কি হৈছে কৈছে ডেফিচিয়েন্সি হৈছে বুলি কৈছে তাৰ পিছত আহিলে streamlining of jail visit যেতিয়া জেলত তেওঁলোকক ফ্যামিলি মেম্বাৰ্স বা ৰিলেটিভছ যদি ভিজিট কৰিব যায় তো এটা খুব ন্যূনতম এটা সময় দিয়া হয় তাৰ পিছত কৈছে management of open prison যেটো open prison concept মই এটা next video এইটো open prison লৈ এটা ভিডিও মই বনাম তো এই তাত মই ভালকে ডিসকাশন কৰিম what is the meaning of the open prison তো এই যিখিনি প্ৰবলেম এই নটা প্ৰবলেম কি কৰিছিল সুপ্ৰিম কোৰ্টে এই যেটো ৰামামূৰ্তি ভাৰ্চেছ ষ্টেট অফ কৰ্ণাটকা কেছটো কি কৰিছিল আইডেন্টিফাই কৰি কৈছিল আৰু এই প্ৰবলেম কিটা কি কৰিব লাগে অতি সোনকালে ইমিডিয়েটলি কি কৰিব লাগে প্ৰিজন ৰিফৰ্ম কৰিব লাগে তো ইয়াৰ পৰা আমি এটোৱে গম পালো যে মডাৰ্ন সিস্টেমত যেটো মডাৰ্নাইজেশন যেটো মানে প্ৰিজন ইন ইন্ডিয়া আফটাৰ ইন্ডিপেন্ডেন্সৰ পিছত ভাৰতত কি হৈছে এটো ডেভেলপ হৈছে আৰু এতিয়া যদি আমি চাবলৈ যাও বৰ্তমান সময়ত আমি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ যেটো ওয়েবসাইট আছে তাতে আমি কি কৰিবলৈ পাম 2003 যেটো মডেল প্ৰিজন মেনুৱেল আমি দেখিবলৈ পাম তাতে lots of the provisions has been mentioning in there তাৰ পিছত আহিলে 2016 চনৰ মডেল প্ৰিজন মেনুৱেল এইখিনি আমি এই যেটো 2003 মডেল প্ৰিজন মেনুৱেল বা 2016 মডেল প্ৰিজন মেনুৱেল আমি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ যেটো পেজ আছে ওয়েবসাইট আছে তাত আমি अवेलेबल আছে সো এতিয়া আমি গম পালো যে প্ৰিজন ৰিফৰ্ম কি হয় আৰু এই প্ৰিজন ৰিফৰ্মৰ কাৰণে আমাৰ ইণ্ডিয়াত কি স্ট্যাটুটৰি প্ৰভিজনস আছে আৰু আমাৰ জুডিচিয়াৰীয়ে কেনেকে ইন্টাৰপ্ৰিট কৰিছে যে প্ৰিজন ৰিফৰ্মৰ্স কাৰণে কি আমাক গাইডলাইনস প্ৰভাইড কৰিছে তো এই গুটেই যিখিনি সম্পূৰ্ণ ডিটেইলস যিখিনি আছে স্ট্যাটুটৰি যিখিনি প্ৰভিজনস আছে কোনবিলাক এক্টে প্ৰিজন ৰিফৰ্মছৰ ওপৰত ডিলিং কৰিছে কোনবিলাক ৰুলছে প্ৰিজন ৰিফৰ্মৰ ওপৰত ডিলিংস কৰিছে কোনবিলাক মেনুৱেল আছে কোনবিলাক এডভাইজৰি বডি আছে এই সকলোবিলাক মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ যেটো মানে ওয়েবসাইট আছে তাত अवेलेबल আছে তো আপোনালোকে সেইখিনি এক্ট বা স্ট্যাটুটৰি প্ৰভিজনস খিনি কি কৰিব এই ওয়েবসাইটৰ পৰা বা এই ওয়েব পেজৰ পৰা পাই যাব তো এইখিনি আছিল মোৰ ভিডিও তো আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক কৰিব শেয়াৰ কৰিব এণ্ড কমেন্ট কৰিব প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ